নমস্কাৰ, এটা নতুন খবৰৰ সৈতে মই পংকজে আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ জিমকালে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱে বিপদগ্ৰস্ত মানুহৰ বিপদৰ সময়ত অন্য মানুহক থিয় হৈ সহায় সহযোগিতা কৰিবলৈ গালে প্ৰেৰণাদায়ক তথা কালজয়ী গীত মানুহে মানুহৰ বাবে যদিহে অকণভাৱে ভাবিব কোনেনো কোৱা। সেই কালজয়ী গীতটিৰ এই বাক্যশাৰীয়ে যেন এতিয়া আখৰে আখৰে প্ৰতিফলিত হৈছে উজনি অসমৰ বানবিধ্বস্ত চাৰিখনকৈ জিলাত। উজনিৰ সেই চাৰিখনকৈ জিলাত বিধ্বংসী বানে কিদৰে মানুহৰ জীৱন তছনছ কৰি পেলালে আপোনালোকে সকলোৱে নিশ্চিতভাৱে অৱগত। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত সেই বানবিধ্বস্ত এলেকাসমূহত বানপীড়িত লোকসকলক সহায় সহযোগিতা কৰিবলৈ কিদৰে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানৱদৰদী লোকসকলে যিয়ে যেনেকৈ পাৰে সেই লোকসকলক সহায় সহযোগিতা কৰিবলৈ আগবাঢ়ি যোৱাটো ইতিমধ্যে আপোনালোকে সকলোৱে জানে। এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই নিখিল বড়ো ছাত্ৰ সন্থা। ইতিমধ্যে নিখিল বড়ো ছাত্ৰ সন্থাৰ এটা সজাতি দলে গৈ উপস্থিত হৈছে শিৱসাগৰত, আৰু তেওঁলোকৰ যি উদ্দেশ্য সেয়া হৈছে মিছন হোম ৰেস্কিউ এণ্ড ৰিষ্ট'ৰ 200 হাউচ। আৰু তাৰে দৃশ্যাংশসমূহ আপোনালোকে দেখি আছে। তো তেওঁলোকে এনেদৰে উপস্থিত হৈছে শিৱসাগৰত, আৰু তেওঁলোকে বাহৰ পাতি আছে বিগত 5টা দিন ধৰি। তেওঁলোকে শিৱসাগৰৰ অন্তৰ্গত মাজগাঁও, বিহুবৰ, নেপালীখুটি, প্ৰজাবস্তি, চন্তক সাতঘলা আদি গাঁৱত উপস্থিত হৈ যিসকল লোকৰ বাসগৃহ বিধ্বস্ত হৈ পৰিছে বা যিসকল লোকৰ বাসগৃহত এনেদৰে বোকা এতিয়াও জমা হৈ আছে সেইসমূহ তেওঁলোকে উলিওৱাৰ ক্ষেত্ৰত সহায় সহযোগিতা কৰিছে। বিধ্বস্ত হৈ পৰা বাসগৃহসমূহ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত বা মেৰামতি কৰাৰ ক্ষেত্ৰত এই দলটোৱে দিনে নিশাই অহৰহ কষ্ট কৰি সেই ঘৰসমূহ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত বা পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াই আহিছে। আৰু এনেদৰে শ্ৰমদানেৰে সহায় সহযোগিতা কৰিবলৈ তাত উপস্থিত হৈছে এনেদৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ এটা সজাতি দল। আৰু তেওঁলোকে প্ৰায় 200 ঘৰ এই মিছনৰ অধীনত তেওঁলোকে পুনৰ নিৰ্মাণ বা যিসমূহ ঘৰ বিধ্বস্ত হৈ পৰিছে সেই বিধ্বস্ত হৈ পৰা ঘৰসমূহ মেৰামতি কৰি পৰিয়ালটোক তাতে বসবাস কৰাৰ উপযুক্ত কৰি তুলিবলৈ এনেদৰে তেওঁলোকে দিনে নিশাই প্ৰয়াস কৰি গৈছে। তো এটা প্ৰশংসনীয় পদক্ষেপ। আৰু এই কাৰ্যসূচী দক্ষিণ কামৰূপ জিলা বড়ো ছাত্ৰ সন্থাৰ পৰা সভাপতি শ্ৰী চানচোৱাৰং বসুমতাৰী আৰু উপসভাপতি শ্ৰী হেমন্ত কুমাৰ বড়ো উপস্থিত থাকে। আৰু তেওঁলোকে যি ৰহদৈ পুখুৰী আছে সেই ৰহদৈ পুখুৰীৰ পাতৰ গাঁৱত তেওঁলোকে শিবিৰ পাতি এনেদৰে গাঁওসমূহত ঘূৰি ফুৰি এই যি শ্ৰমদান সেই শ্ৰমদান কৰি এই পৰিয়ালসকলক কিছু হ'লেও সকাহ দিয়াৰ বাবে অপ্ৰাণ চেষ্টা চলাই গৈছে। ইতিমধ্যে তেওঁলোকে বিগত 14 আগষ্টতে তাত উপস্থিত হৈছে আৰু যিমান পাৰে সেই পৰিয়ালকেইটাক সহায় সহযোগিতা কৰিবলৈ আগবাঢ়ি আছে। আৰু পৰৱৰ্তী পৰ্যায়তো তেওঁলোকে এইদৰে শ্ৰমদান কৰি সেই পৰিয়ালকেইটাক পুনৰুদ্ধাৰ কৰাৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াব বুলি ইতিমধ্যে জানিবলৈ দিছে। তো এটা মহান কাম। আৰু ভূপেন হাজৰিকাৰ সেই যি মানুহে মানুহৰ বাবে সেই মানুহে মানুহৰ বাবে গীতটিৰ যেন আখৰে আখৰে এতিয়া প্ৰতিফলিত হৈছে শিৱসাগৰৰ বা উজনি অসমৰ 4খনকৈ জিলাত সকলোৱে আগবাঢ়ি আহিছে এই বানবিধ্বস্ত লোকসকলক সহায় সহযোগিতা কৰিবলৈ। অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা আৰম্ভ কৰি এনেদৰে শ্ৰমদান কৰি হ'লেও জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো লোক তাতে যিয়ে যেনেকৈ পাৰি উপস্থিত হৈ এই বানপীড়িত লোকসকলক সহযোগিতা কৰিবলৈ উপস্থিত হোৱাটো পৰিলক্ষিত হৈছে। আৰু তাৰ মাজতে নিখিল বড়ো ছাত্ৰ সন্থাৰ এই ধৰণৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী সঁচাকৈ অতিকৈ প্ৰশংসনীয় এটা পদক্ষেপ। আৰু আপোনালোকে দেখি আছে স্ক্ৰীণত যে কিদৰে বিধ্বস্ত হৈ পৰা বাসগৃহসমূহ তেওঁলোকে পুনৰ নিৰ্মাণে হওক বা মেৰামতি কৰি হওক পৰিয়ালকেইটাক যাতে থকাৰ উপযুক্ত কৰি দিব পৰা যায় তাৰ বাবে তেওঁলোকে অপ্ৰাণ চেষ্টা চলাই আছে। তো বানবিধ্বস্ত লোকসকলক এইদৰে সহযোগিতা কৰিবলৈ নিখিল বড়ো ছাত্ৰ সন্থাৰ যি সজাতি দল তাত উপস্থিত হৈ কি কাম কাজ কৰিছে সেই খবৰটো আপোনালোকক দিলোঁ। লগে লগে এটা খবৰ দিবলৈ লৈছোঁ। 23 আগষ্টত এখন উপহাৰ কুপনৰ খেল আছে, আৰু সেই খেলখনৰ টিকেট যদি আপোনালোকে কোনোবাই মোৰ পৰা ল'ব বিচাৰে স্ক্ৰীণত নাম্বাৰটো দিছোঁ 7099337887। এই নাম্বাৰটোত মোক হোৱাটছএপত মেছেজ দিলে হ'ল কেইখন টিকেট লাগে সেইটো লিখি। আপোনালোকে দেখিছে নিখিল বড়ো ছাত্ৰ সন্থাৰ মিছন হোম ৰেস্কিউ এণ্ড ৰেষ্ট'ৰ এই কাৰ্যসূচীত আজি পঞ্চম দিন। এই পঞ্চম দিনত আমি চন্তক পাঁচালিলৈ সোমাইছোঁ শিৱসাগৰলৈ।
এই শিৱসাগৰৰ সন্তক পাঁচালিত দেখিছোঁ বহু ঘৰ মানে বানত আক্ৰান্ত হৈছে। তেওঁলোকৰ মানে অৱস্থাটো খুব বেয়া। সেয়েহে আমি গ্ৰুপটো দক্ষিণ কামৰূপ আৰু গোৱালপাৰা শোণিতপুৰ হৈ এটা গ্ৰুপ আহি আজি এটা এখন ঘৰত সোমাইছোঁ। এখন ঘৰত দেখিছোঁ বহুত মানে ঘৰখন গোটেই ভাঙি গৈছে, বাৰাণ্ডাখন ভাঙি গৈছে, কাৰেণ্ট নাই, তেওঁলোকে থাকিব পৰা নাই। আৰু দেখিছোঁ কোনো ঘৰত থাকিবলৈ পৰা নাই, বাহিৰতে ৰৈ আছে। সেয়েহে আমি আজি এইখিনি তেওঁলোকক থাকিব পৰাকৈ ব্যৱস্থা কৰাৰ কাৰণে আমি ওলাই আহিছোঁ। ফ্ৰেণ্ডছ, এতিয়া আছোঁ আমি শিৱসাগৰ জিলাৰ এই সন্তক হাটঘলা বুলি গাঁও এখনত। আমি যিহেতু নিখিল বড়ো ছাত্ৰ সন্থাই এটা মিছন হোম ৰেস্কিউ এণ্ড ৰেষ্ট'ৰ এটা কাৰ্যসূচীলৈ আজি 7 দিনৰ কাৰ্যসূচীলৈ আমি আগবাঢ়িহে আহিছোঁ আমাৰ 19খন জিলাৰ পৰা। এতিয়া আমি বৰ্তমান এই দিখৌ নৈৰ পাৰত বৰ্তমানৰ সময়ত আমি আজি 5দিনীয়া কাৰ্যসূচীৰূপে এয়া দ্বিতীয়খন ঘৰ আমি ভাঙিবলৈ লৈছোঁ। এইখন ঘৰ আমি সম্পূৰ্ণ চাফ চিকুণ কৰি দিব লাগে। ইয়াত গোটেই বোকাৰে ভৰি আছে। এয়া অৱস্থা এনেকুৱা ধৰণৰ হৈ আছে। এয়াও হ'ল আমাৰ শোণিতপুৰ জিলাৰ হয় আৰু গোৱালপাৰা জিলাৰ আছে। আমি মুঠ ইয়াতে 10জন মিলিত হৈ এটা টীম হৈছোঁ। এখেত আপোনাৰ শোণিতপুৰ জিলাৰ GS হয়। ঘৰৰ অৱস্থা এনেকুৱা হৈ আছে, আপোনালোকে ক'ব পাৰে। একদম অৱস্থা দেখিলে বেয়া লাগি যায়। তো এনেকুৱা ধৰণৰ মানে অৱস্থা হৈ আছে, আপোনালোকে দেখিব পাৰিছে। এইবিলাক আমি চাফ কৰিবলৈ লৈছোঁ। এনেকুৱা হৈ আছে বৰ্তমান ঘৰৰ অৱস্থা। কি ক'ম আৰু, এই বানৰ যিহেতু 19 জুলাইৰ যি এটা কালপ্ৰিট বান বুলি ক'ব লাগিব, বানপানী। এই বানপানী সমগ্ৰ অসমৰ ভিতৰত প্ৰথমটো বুলি ক'ব পাৰি। এওঁ শোণিতপুৰ জিলাৰ হয়। তেখেতে গোটেই ওপৰৰ টিংবোৰ গুচাই আছে। এনেকৈ আমি এই দ্বিতীয়টো ঘৰত উপস্থিত হৈছোঁহি। তো আগলৈ আপোনালোকক এনেকৈ ভিডিঅ' দি থাকিম আৰু আপোনালোকে যাতে শ্বেয়াৰ, কমেণ্ট আৰু লাইক কৰে। সেয়েহে মই এই দ্বিতীয় ঘৰৰ ভিডিঅ' আপোনালোকক আপলোড কৰিলোঁ। ধন্যবাদ।